লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM-ত অসমৰ হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনাৰ ভাল। গতিকে আহক আৰম্ভণি কৰোঁ প্ৰেমৰ যাত্ৰাৰ। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে প্ৰীতমে। তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে হেৰুৱাই আকৌ পালোঁ। গতিকে আহক শুনো প্ৰীতমৰ ষ্টৰী। নমস্কাৰ পাহি, আজি মই মোৰ লাভ ষ্টৰী আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বহুত চিন্তা কৰি চিঠিখন লিখিলোঁ। মোৰ লাভ ষ্টৰী আৰম্ভ হৈছিলে বহুত পিছত। আচলতে মই প্ৰেমত পৰিলোঁ বহুত পিছত, কিন্তু ৰিলেশ্যনশ্বিপত বহুত সোনকালে সোমাইছিলোঁ। তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ। সেইটো সময়ত খুব উৎপতীয়া আছিলোঁ। মা দেউতাৰ একমাত্ৰ ল'ৰা, যি লাগে তাকেই দিয়ে, গতিকে বেছিয়ে উৎপতীয়া আছিলোঁ। আমাৰ যিটো ফ্ৰেণ্ড চাৰ্কেল আছিলে তাত ময়ে হিৰো আছিলোঁ। ফ্ৰেণ্ডছৰ মাজত কলেজত বহুত পপুলাৰ আছিলোঁ। আজি মই মোৰ ষ্টৰী তোমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিখিনি বেয়া সেইখিনি কথাও শ্বেয়াৰ কৰিম। হয়তো এজন বা দুজনেও ইয়াৰ পৰা কিছু কথা শিকিব পাৰিব। তাইক মই প্ৰথম দেখিছিলোঁ ফ্ৰেছমেন ছ'চিয়েলত। তাই তেতিয়া HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলে। চ' আজি আমি শুনি গৈ থাকিম প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ। 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM also আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ। আগলৈ চিঠিখনত লিখিছে, তাই দেখিবলৈ খুব ধুনীয়া আছিলে। কলেজত অলৰেডি HS ফাৰ্ষ্ট ইয়েৰৰ ছোৱালীজনী বুলি তাই পপুলাৰ হৈয়ে গৈছিল। তাইক আমাৰ গ্ৰুপৰ ল'ৰাবোৰেও ৰেগিং কৰিবলৈ আগ্ৰহেৰে বাট চাই আছিলে। আৰু এদিন তাইক আমি মাতিও পঠিয়ালোঁ। সেইটো সময়ত ল'ৰাবোৰৰ যিটো স্বভাৱ সাধাৰণতে হয়, মোৰো সেই স্বভাৱবোৰেই আছিলে, স্মোক কৰা ইত্যাদি। তাই আহিলে আৰু আমাৰ গ্ৰুপৰ ল'ৰাবোৰে তাইৰ নাম, ক'ত ঘৰ এইবোৰ সুধি আছিলে। আহিলা, কোৱাচোন নামটো কোৱা। জোৰেকে লিপিকা আবে লিপিকা কৈছে, লিপিকা। কেনেকুৱা কেনেকুৱা কলেজ কেনেকুৱা লাগিছে? আৰে জোৰে ক'ব লাগে, জোৰে আমি শুনাই নাই। তই শুনিছ? কিমান ভাল? বহুত ভাল। বহুত মানে 1 কেজি নে? আবে শুনিছ নেকি বে তহঁতে? মই শুনাই নাই। আৰু ক'ব লগত জোৰে কিমান ভাল? বহুত ভাল। বহুত মানে বহুতৰ ডেফিনেশ্যনটো কোৱা। আবে কান্দিব বে। অ' মা তামাম দিছে আকৌ। আকাশত যিমান তৰা, সাগৰত যিমান পানী। চাউথ চাইড ন চিগাৰেটৰ গোন্ধ বেয়া পানী পেলাই দিওঁ। তুমি কি ভাল পোৱা? নাচি ভাল পোৱা? মাটি ৰুই ভাল পোৱা? ৰান্ধিব জানো। অঁ, কি ৰান্ধিব জানা? চব। বাবা বনাব জানা? মানে আরে বিরিয়ানি জানা? বিরিয়ানি জানো। আবে জানে বে। কি বিৰিয়ানী জানা? চব। বিৰিয়ানীত কি চাউল দি বনোৱা? বাসমতি। কেনেকুৱা হয় তোমাৰ মতে খাবলৈ? খাব খাই চালেহে গম পোৱা যাব কেনেকুৱা হয়। খাই চাবি নি? অঁ দুবে আবে মাত না। শনিবাৰে বনাই লৈ আনিবা। চবৰে কাৰণে। অঁ, নহ'লে কি অকলে খাম ইহঁতি চাব নেকি? আমাৰ কেইজন আছে? কেইজন আছ? 1 2 দে হ'ব দে। বিৰিয়ানী খাব লাগিব। ঐ বিৰিয়ানী খাবি? 7জন বুলি ধৰি ল, 7জন বুলি ধৰি ল। বিৰিয়ানী খাবি নে? বিৰিয়ানী খাবি? বিৰিয়ানী আবে বনিব পৰা জানে। বিৰিয়ানী বনাই খুৱাব। 7জন বিৰিয়ানী তেনেহ'লে খাম বুলিছো। তেতিয়াহ'লে অ'কে ফাইনেল। 7জনৰ কাৰণে আমি বিৰিয়ানী খাম দেই। 7জনৰ কাৰণে। আবে কোনোবা শনিবাৰে কিবা নাখাওঁ আছে নেকি? নাই, চবে খায়। গৈ থাক। একদম নাকো বুলি গৈ থাক। অলপ ধেমালি কৰিলোঁ তাইৰ সৈতে আৰু তাইক পঠিয়াই দিলোঁ। চ' ধেমালিৰ সুৰত কিছু কথা পাতিলে যদিও ৰেগিং বস্তুটো কিন্তু আমি কোনেও এনকাৰেজ নকৰোঁ, এণ্ড ইটছ এ ক্ৰাইম। ৱেল, যিটো সময়ৰ ষ্টৰী আজি মই পঢ়ি আছোঁ সেইটো কোন চনৰ লিখা নাই, গতিকে সেইটো সময়ত হয়তো ৰেগিং মানে চিনাকি পৰ্ব আছিলে। পিছলৈ হয়তো ৰেগিং অলপ বেয়া হ'ব ধৰিলে আৰু সেইকাৰণে এটা অফেন্স হৈ গ'ল। চ' এতিয়া
প্লিজ ডু নট ৰেগ উইথ এনিবডি চিনাকি পৰ্ব সেইটো বেলেগ কথা কিন্তু ৰেগিং নকৰিব আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ ইতিমধ্যে গম পালোঁ যে যিজনী ছোৱালীৰ কথা আজি প্ৰীতমে শ্বেয়াৰ কৰিছে তাই খুব পপুলাৰ হৈ পৰিছে বিকজ অফ হাৰ বিউটি HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে আৰু প্ৰীতমৰ গ্ৰুপটোৱে তাইক ইতিমধ্যে ৰেগিঙো কৰিলে আগলৈ লিখিছে সেইদিনা আছিলে ছেটাৰডে লগৰ এজনে আহি ক'লে আমি হেনো কেণ্টিনত যাব লাগে কোনোবাই মাতি পঠিয়াইছে আমি গ'লোঁ তাত দেখিলোঁ লিপিকা আৰু তাইৰ দুজনী লগৰ ছোৱালী ৰৈ আছিলে নিৰু মাতি পঠিয়াইছে না ইমান কিয় মাতিলে ক'ত আছে ঐ তনি দাদা ওলা ইয়াবা ওলা ক'ত মাতি পঠিয়ালে যে ক'লে মাতিছিলা তাকো চিনিয়ৰক আপোনালোকলে বিৰিয়ানী বনাই আনিছিলোঁ আবে সঁচাই বে এটা কি হটকেছত চবতে বিৰিয়ানী আছে নি আপোনালোকে ইমানবোৰ আপোনালোকে কৈছিলে লৈ আনিবলৈ লৈ আনিছোঁ 7 জনৰ কাৰণে কি এনেকুৱা চিৰিয়াছ বে বহুত চিৰিয়াছ জীৱন আবে এইবিলাক বাদ খাব লাগে তিনিটা লৈ আহিছে বে বাগি মাত মোৰ লগৰবোৰ শগুন পৰা দি পৰিলে ময়ো অলপ খালোঁ খুব ধুনীয়া হৈছিলে মই তাইৰ ওচৰত গৈ ক'লোঁ থেংক ইউ হা ৱেলকাম তুমি ইমান চিৰিয়াছ কিয় চব কথা ইমান চিৰিয়াছলি লৈ লোৱা যে আপোনালোকে কৈছিলে বনাই আনিবলৈ ধেমালিহে কৈছিলোঁ আমি যদি এইটো কথা ইমান চিৰিয়াছলি লোৱা চিৰিয়াছলি কথা ক'লে দেখোন কিমান চিৰিয়াছ হ'বা তুমি বাচনকেইটা লৈ যাওঁ বাচনকেইটা থৈ যোৱা আবে এই বেৰ ইমানো বেয়া লয় নহয় তুমি ঐ সঞ্জীৱ আহি জলদি লৈ যাব দে এইকেইটা ধুই নালাগে মই ধুই ল'ম নালাগে আমি ইমানো বেয়া নহয় ধুই দিম হা কাইলৈ আহি লৈ যাবা আৰু খালী টিফিন নিদিওঁ কিবা এটা দিম তাত থেংক ইউ গৈ থাকা নাকো পোনে পোনে সেই দিনটো তেনেকৈ পাৰ হ'ল মনত অলপমান ভালো লাগিছিলে যে তাই ইমান চিৰিয়াছলি আমাৰ কথা লৈছিলে ৱেল ৰেগিঙৰ আঁৰত যিখিনি কথা ক'লে সেইখিনি তাই একেবাৰে অৰ্ডাৰ হিচাপে লৈ ল'লে আৰু সেই কামটো কৰিও পেলালে দেট ৱাজ ছ' চুইট ৰাইট চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ আগলৈ তেওঁ লিখিছে লাহে লাহে তাইক মোৰ ভাল লগা হ'ল দেখিয়ে ভাল লগা হ'ল ইয়াৰ মাজতে মোৰ বেয়া বস্তু খোৱাৰ স্বভাৱবোৰো বাঢ়িব ধৰিলে এদিন আমি গোটেই ফ্ৰেণ্ডছবোৰে পাৰ্টি কৰি আছিলোঁ আৰু মোৰ লগৰবোৰে মোক খুব জোশ দিলে যে তাইক প্ৰপ'জ কৰিব লাগে ময়ো ক'ব নোৱাৰা অৱস্থাত তাইলৈ ফোন লগালোঁ আৰু প্ৰপ'জ কৰি দিলোঁ হেল্ল' লিপিকা হয়নে হয় কি কৰি আছা এনেই আছিলোঁ পঢ়ি আছিলোঁ মানুহ কেনেকৈ ভাল হ'ব পাৰি মানে মই নিজে জানো মই অলপ বেয়া বুলি কেনেকৈ ভাল হ'ব পাৰিম তুমিতো বহুত চিৰিয়াছ ছোৱালী কোৱাচোন ভাল হ'বলৈ মন থাকিলে চব ভাল হ'ব কেনেকৈ ভাল হয় কোনোবাই ভাল কৰিব লাগিব ভাল কথা শিকাব লাগিব ভাল কি বেয়া কি ক'ব লাগিব মোৰতো কোনোৱে নাই কোৱা মানুহ মাহঁতে কৈ থাকে মাহঁতৰ কথাও চব টাইমতে শুনিবলৈ মন নাযায় ন আপোনাৰ গা বেয়া নেকি গা বেয়া নহয় ময়ো ভাল হ'ব বিচাৰোঁ মোকো মাহঁতে ভাল বুলি কোৱাটো বিচাৰোঁ চবেই ভাল বুলি কোৱাটো বিচাৰোঁ তুমি মোক ভাল কৰিব পাৰিবা নি মানে মই তোমাক তোমাৰ লগত থাকিব বিচাৰোঁ তুমি মোক ভাল ৰাস্তা দেখাবা ভাল কি বেয়া কি বুজাবা তোমাক লগত থাকি মই ভাল হ'ব বিচাৰোঁ ইয়াৰ উত্তৰটো মই কেইদিনমান পিছত দিলে হ'বনে আজি দিলে আপুনি গমেই নাপাব হ'ব বেছি লেভেল দিব মানে গৈ থাকা নাগা পোনে পোনে যোৱা সেইকাৰণে মই কওঁ খঙত একো ডিচিশ্যন ল'ব নালাগে আৰু খঙৰ পিছতেই আন এটা ডাঙৰ কথা হৈছে যেতিয়া আপুনি ষ্টেবল হৈ নাথাকে বা আপোনাৰ মাইণ্ড ষ্টেবল হৈ নাথাকে তেতিয়াও একো ডিচিশ্যন ল'ব নালাগে যিখিনি কথাৰ পৰা গম পাইছোঁ ধৰিব পাৰিছোঁ যে প্ৰীতম ষ্টেবল মাইণ্ডত নাছিলে আৰু সেইটো চিটুৱেশ্যনত এনেকুৱা এটা কাম কৰাটো আচলতে কাৰেক্ট নাছিলে চ' কি হয়
আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ আমি প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ আগলৈ তেওঁ লিখিছে সঁচা কথা ক'বলৈ গ'লে মোৰ মনতেই নাছিলে মই তাইক কি ক'লোঁ বাট এইখিনি জানো যে মই তাইক প্ৰপ'জ কৰিছিলোঁ তাৰে ঠিক দুদিনমান পাছত তাই মোৰ প্ৰপ'জেল একচেপ্ট কৰিলে কিন্তু তাই মোক বহুতবাৰ প্ৰমিছ কৰাইছিলে যে মই যাতে বেয়া বস্তু বেয়া প্ৰেক্টিছ একো নকৰোঁ আৰু বাদ দিওঁ মোক এৰিবলৈ শপত খুৱাইছিলে তেনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিলে কেতিয়াবা কাজিয়া হয় কাজিয়াৰ কাৰণ মোৰ স্বভাৱবোৰেই আছিলে চ' এটা ৰিলেশ্যনশ্বিপত সোমাই পৰিলে লিপিকা আৰু প্ৰীতমৰ যিবোৰ বেয়া হেবিট আছিলে স্বাভাৱিকতে তাই সেই হেবিটছবোৰ এৰিবলৈ ৰিকুৱেষ্ট কৰিছে আৰু তাৰ বাবে তেওঁলোকৰ মাজত কাজিয়াও হ'ব সেইটো একেবাৰে স্বাভাৱিক কথা আৰু সেইটোৱে হ'ব ধৰিছে চ' ৰিলেশ্যনশ্বিপ বাৰু এনেকৈ চলিব পাৰিবনে জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী আগলৈ চিঠিখনত লিখিছে মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল আৰু মই MBAত ছিট ল'লোঁ তাই তেতিয়া ডিগ্ৰী কৰি আছিলে এনেকুৱাও দিন গৈছে মোক বেয়া অভ্যাস এৰিবলৈ বহুতবাৰ কান্দি কান্দি ৰিকুৱেষ্ট কৰিছে মই কেজুৱেলি প্ৰমিছটো কৰোঁ অৱশেষত আকৌ একেটা কামকে কৰোঁ বহুতবাৰ এনেকুৱা হৈছে য'ত তাই মোক হস্পিটেলত ৰখিবলগীয়াও হৈছে মোৰ কেয়াৰো কৰিছে বাট মই আকৌ সেই আগৰ অৱস্থাটোলৈ ঘূৰি যাওঁ এনেকুৱা নহয় যে মই তাইক ভাল নাপাওঁ বহুত পাওঁ মোৰ ঘৰতো তাইৰ কথা জানে বাট নাজানো কিয় মই সেই ৰাস্তাটোলৈ আকৌ উভতি যাওঁ বাট এদিন তাই মোক কল কৰিলে আৰু ক'লে হ'ব বহুত দেখিলোঁ বহুত ডাইলগ শুনিলোঁ ময়ো চাম এৰি থাকিব পাৰে নে নোৱাৰে ঠিক আছে এইটো সময়ে ক'ব কিন্তু তোমাৰ জীৱনত কোনটো বেছি প্ৰয়োজন সেইটোৰ সিদ্ধান্ত লোৱাৰ সময় আহি গৈছে ইমান ভাল পাওঁ মৰম কৰোঁ ন কোনে কয় ইমান মৰম অকল সেয়াই চাফিচিয়েণ্ট নহয় আৰুনো কি লাগে তোমাৰ জীৱনত দুটা বস্তু খুব ইম্পৰ্টেণ্ট মা দেউতাৰ পিছত এটা হৈছোঁ মই আৰু এটা হৈছে তোমাৰ হেবিট এতিয়া দুইটা পেৰেলেলি যাব নোৱাৰে এইবোৰতো বহুত নাইকিয়া হ'ল ন মই ইমান ডুবি নাথাকোঁ ন এইবোৰত তোমাৰ লগতেতো থাকোঁ কেতিয়াবা হৈ যায় আৰু এৰিব পৰা নাই কিছুমান বস্তু লাহেকৈ হৈ যাব ন চব লাহে লাহে ঠিক হৈ যাব সেইটোৰ সময়ে আনিছোঁ এতিয়া মই গতিকে মোৰ বিশ্বাস যে মই যিটো ডিচিশ্যন লৈছোঁ সেই ডিচিশ্যনটোত তুমি একচেপ্ট কৰিবা মই চাম দেখা যাব দুদিন তিনিদিন নিজে ঘূৰি আহিবা ঠিক আছে হ'ব গৈ থাকা তোমাৰ জীৱনত কোনটো ইম্পৰ্টেণ্ট তুমি ডিচাইড কৰিবা গৈ থাকা আকৌ পোনে পোনে যোৱা ক'ত যোৱা চ' এটা ডাঙৰ ডিচিশ্যন ল'লে লিপিকাই এতিয়া প্ৰীতমে বাৰু সন্মতি দিব পাৰিবনে আৰু এই ডিচিশ্যনত ছাকচেছফুল হ'ব পাৰিবনে জানিবলৈ অকণমান অপেক্ষা কৰক N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ আগলৈ তেওঁ লিখিছে ইতিমধ্যে তাইৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে মোৰো MBA কমপ্লিট হ'ল আৰু সঁচাকৈ তাই মোৰ জীৱনৰ পৰা নোহোৱা হৈ গ'ল তাইৰ ফোন নোপোৱা হ'লোঁ তাইৰ কোনো কণ্টেক্ট নাই তাইৰ ফ্ৰেণ্ডছবোৰেও একো নাজানে তাই ক'ত ইনফেক্ট তাইৰ পেৰেণ্টছেও একো নকয় এনেকুৱা লাগিছিল মই তাইক মোৰ জীৱনৰ পৰাই হেৰুৱাই পেলালোঁ সেইকেইটা দিন পাগলৰ নিচিনা হৈ গৈছিলোঁ তাইক ক'তো নাপাওঁ বহুত বিচাৰিলোঁ ইনফেক্ট এই চিন্তাত মই মোৰ বেয়া হেবিটছে পাহৰি গ'লোঁ পাগলৰ নিচিনা মোৰ মাইণ্ডৰ এটেনশ্যন তাইৰ পিনে গুচি গৈছিলে বিচাৰি ফুৰিছিলোঁ তাইক ক'ত পাওঁ সেইকেইটা মাহ এনেকুৱা লাগিছিল যেন মই মৰিয়ে যাম মোৰ হেবিটতকৈও তাই বহুত বেছি ডাঙৰ হৈ পৰিছিলে ৰিয়েলাইজ কৰিলোঁ যে তাইক মই কিমান বেছি ভাল পাওঁ আৰু তাই উভতি অহালৈকে মই আৰু ৰ'ব নোৱাৰিম যেন লাগিছিল মোৰ ফ্ৰেণ্ডছেও মোক বহুত বুজাইছিল কিন্তু মই যে মোৰ হেবিট এৰিলোঁ সেই কথাষাৰ তাইক জনাওঁ কেনেকৈ এইটো ক'বলৈও তাইক মই সুযোগেই পোৱা নাছিলোঁ বা পামনে নাপাম সেইটোও নাজানিছিলোঁ দুমোজাত মই জীৱনটো পাৰ কৰি আছিলোঁ
চ' লিপিকাই বহুত ডাঙৰ ষ্টেণ্ড এটা ল'লে তাই যিটো ডিচিশ্যন দিছিলে সেইটো ডিচিশ্যন তাই ৰাখিলে আৰু তাই সঁচাকৈ কণ্টেক্ট নোহোৱা কৰি ল'লে এতিয়া যে সি ঠিক হ'ল সেই কথাটো বাৰু লিপিকাই গম পাবনে জানিবলৈ অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ প্ৰীতমৰ ষ্টৰী হেৰুৱাই আকৌ পালোঁ আগলৈ তেওঁ লিখিছে দিনৰ পৰা মাহৰ পৰা এবছৰ হ'ল লিপিকাৰ একো খবৰ নাই মই পাগল হৈ গৈছিলোঁ চব বাদ দি দিছিলোঁ খালি তাইক বিচাৰি ফুৰিছিলোঁ এদিন সন্ধিয়া এটাত মোৰ ফোনটো বাজি উঠিলে মই ফোনটো উঠালোঁ আৰু হেল্ল' 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 অঁ এবছৰত মাতটো পাহৰি আৰে গ'লা আৰে জানো তোমাৰ ক'বলগীয়া বহুত আছে মই জানো আৰে ক'ত আছা সেইটো কোৱা উভতি আহিছোঁ আৰে আছা কোনখিনিত সেইটো কোৱা না ইয়াতে আছোঁ ইয়াত মানে ক'ত তোমাৰ ঘৰৰ ওচৰতে আছোঁ 1 মিনিট ৰ মই গৈ আছোঁ আহা আৰে ক'ত ক'ত আছিলা ইমান দিন হ'ব মানুহে চাইছে এৰাচোন এৰাচোন কিনো তুমি এইবোৰ তাৰমানে মানুহে চাই আছে ৰ'বা খান আৰে বহা মই কি বহা এইখিনিতে বহা হাতখন দিয়া আৰে মই বহুত বেয়া পাইছোঁ মই এটা কথা কম বহুত এতিয়া বেলেগ হৈ গ'লোঁ মই আচ্ছা শুনা এটা কথাই ক'ম তোমাক আই এম ছ' প্ৰাউড অফ ইউ এই এটা বছৰে মই সদায় তোমাক চাই আছোঁ তোমাৰ পৰা একো নেদেখিলাই মই চব দেখিলোঁ ক'লে বোলে কিমান কষ্টত থাকিলোঁ মই না। কিমান ষ্ট্ৰাগল কৰিলোঁ মই চব দেখি আছোঁ মই ইয়াতে আছিলোঁ বাছ তোমাৰ পৰা আঁতৰি আছিলোঁ প্ৰত্যেকটো দুখত প্ৰত্যেকটো কষ্ট মই তোমাৰ দেখি আছিলোঁ কিন্তু তুমি মোক প্ৰাউড ফিল কৰাইছা তুমি জনাই দিলা যে তোমাৰ জীৱনত কি ইম্পৰ্টেণ্ট আৰু আজি তোমাক লৈ মই ইমান বেছি প্ৰাউড ফিল কৰোঁ নহয় তুমি ভাবিবই নোৱাৰা আজি তুমি এজন বেলেগ প্ৰীতম থিয় হৈ আছা মোৰ ওচৰত জানানে আই এম ছ' প্ৰাউড অফ ইউ এণ্ড আই এম মেডলি ট্ৰুলি ডিপলি ইন লাভ উইথ ইউ আৰু এনেকুৱা নকৰিবা আৰু নেক্সট টাইম 1 মিনিটৰ কাৰণে মোক এৰি থৈ নেযাওঁ। মই সোনকালে বিয়া পাতিম এতিয়া বহাচোন ওচৰত কিয় দেখি আছা বহা মই ক'ব নোৱাৰোঁ মই ভাষাৰে বুজাব নোৱাৰোঁ সেই মুহূৰ্তত কেনেকুৱা লাগিছিল চব বস্তু বাদ দি যেতিয়া মই ভাল পোৱা মানুহজনী মোৰ জীৱনলৈ ঘূৰি আহিছিল সেই ফিলিংছটো হয়তো মই ভাষাৰে বুজাব নোৱাৰিম এনেকুৱা লাগিছিল মোৰ জীৱন উভতি আহিছে এটা কথা শিকিলোঁ যে যিমানেই যিয়ে নহওক স্বভাৱ মানুহে সলনি কৰিব পাৰে বাছ হয়তো কাৰোবাক ইনস্পিৰেশ্যন হিচাপে লাগে আৰু মোৰ জীৱনৰ ইনস্পিৰেশ্যন আছিলে লিপিকা ইমানেই বেছি তাইক মই ভাল পাই পেলালোঁ যে মই মোৰ হেবিট মোৰ লাইফষ্টাইল এৰি দিবলৈ বাধ্য হ'লোঁ কাৰণ সেই বস্তুতকৈ লিপিকা ডাঙৰ আছিলে আৰু তাই যেতিয়া উভতি আহিলে তাই নিজৰ কথাও ৰাখিলে চ' ময়ো মোৰ কথা ৰাখিলোঁ আৰু মই যিবোৰ চব এৰি দিছিলোঁ সেইবোৰ আৰু কেতিয়াও কণ্টিনিউ নকৰিলোঁ আৰু এনেকৈ স্মুথলি আমি আমাৰ ৰিলেশ্যনশ্বিপ চলাই গৈ থাকিলোঁ উই আৰ ভেৰি হেপী ৰাইট নাও আৰু অতি সোনকালে আমি হয়তো বিয়াটো বহিম এয়া আছিলে মোৰ ষ্টৰী মোৰ ষ্টৰীটোৰ যোগেদি এটা কথাই সকলোকে ক'ব বিচাৰিম যিসকলে মোৰ দৰে এটা লাইফষ্টাইল কটাই আছে বা কটাবলৈ বিচাৰিছে এই লাইফষ্টাইলটো একেবাৰে খন্তেকীয়া সেইটোৱে ক'ব বিচাৰিম হয়তো কাৰোবাক ইনস্পিৰেশ্যন হিচাপে পালে আপুনিও এই লাইফষ্টাইলটো এৰি দিব পাৰিব কিন্তু এইটো নহয় যে কাৰোবাক পাবৰ কাৰণে আপুনি বাট চাই থাকিব পেচেন্স আৰু উইল পাৱাৰ থাকিলে চব কৰিব পাৰিম থেংক ইউ ছ' মাছ পাহি এনেকুৱা এটা প্লেটফৰ্ম দিয়াৰ বাবে য'ত মই মোৰ লাভ ষ্টৰীটো আপোনাৰ সৈতে শ্বেয়াৰ কৰিব পাৰিলোঁ আৰু সকলোৰে সৈতে শ্বেয়াৰ কৰিব পাৰিলোঁ থেংক ইউ ছ' মাছ প্ৰীতম ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী এণ্ড য়েছ কিছু শিকিবলগীয়া আৰু জানিবলগীয়া কথা আছে তোমাৰ ষ্টৰীটোত আৰু সেইটো খুব বেছি ভাল লাগিলে ছ' যিসকলে শুনি আছে তেওঁলোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে এনেকুৱা ধৰণৰ লাইফষ্টাইলটো খন্তেকীয়া ভাল লাগে কিন্তু ইয়াৰ অপকাৰো বহুত বেছি আছে গতিকে এনেকুৱা ধৰণৰ লাইফষ্টাইল নল'ব যিটো লাইফষ্টাইলে আপোনাৰ একো ভাল কঢ়িয়াই নানে এনেকুৱা এটা লাইফষ্টাইল লওক যিটো আনৰ বাবে ইনস্পিৰেশ্যন হয়
চ' থেংক ইউ ছ' মাছ প্ৰীতম ফৰ শ্বেয়াৰিং ইয়ৰ ষ্টৰী এয়া আছিলে এটি ষ্টৰী এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আপুনি পিছে আপোনাৰ ষ্টৰিজসমূহ মোলৈ চিঠিৰ যোগেদি পঠিয়াই থাকিব ঠিকনাসমূহ আপুনি মোৰ ছ'চিয়েল মিডিয়া পেজত পাব ফেচবুকত আছো এজ ৰেড এফ এম আৰ জে পাহি ইনষ্টাগ্ৰামত আছো এজ আৰ জে পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰ জে পাহি ৰেড এফ এম এতিয়া বিদায় লৈছোঁ এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ আ গ্ৰেট ফিলিং ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 रेड एफएम बजाते रहो 93.5 बजाते रहो